সকলোকে ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু আজি এটা বিশেষ ভিডিঅ' সেই ভিডিঅ'টো আপোনালোকক দেখুৱাওঁ। আজি আমি কি কৰিছোঁ, কি প্ৰস্তুত কৰিছোঁ সেয়াও দেখুৱাওঁ। আগন্তুক ৰঙালী বিহু আহি আছে। আমি সকলোৱে ঘৰে ঘৰে এতিয়া পিঠা লাড়ু এইবিলাক বনোৱাত ব্যস্ত হৈ আছোঁ আৰু আপোনালোকেও নিশ্চয় বনাইছে এইবিলাক সকলোৱে ঘৰে ঘৰে। আৰু আমি আজি কি প্ৰস্তুত কৰিলোঁ সেয়া দেখুৱাওঁ আৰু কোন কোন আছোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইকেইদিন মমীৰ পিঠাগুড়ি খুন্দিলোঁ। আজি তুমনি আৰু মোৰ বিহু পিঠাকেইটা আমি ঢেঁকীটোতে চান্সটো লৈ আনকালে সদায় উৰালত খুন্দোঁ। আজি ঢেঁকীটো পাই আৰু সুবিধাটো এৰা নাই, কিন্তু ঢেঁকীতে খুন্দিবলৈ আহিছোঁ। আৰু এয়া হাজবেণ্ড, তেওঁ বহুত হাত আছে মমীক সহায় কৰাত, মই আগৰ ভিডিঅ'টোত কৈছোঁৱে। আৰু এইকেইদিন আমাকো লাগি দিছে দেই এইকেইটা হেৰি কৰিবলৈ। আজি পূৰা লাগি দিছে আমাক আৰু মাজে মাজে আমাক তামোল এখনো কাটি কাটি খুৱাইছে। সেইকাৰণে ধন্যবাদ বাবলু, তুমি ভাল হৈ থাকা, এনেকৈ সহায় কৰি থাকিবা আগলৈকে। তোমালোকে হাঁহি হাঁহি থাকা, আমাৰ সেয়ে ভাল লাগিব, হয় নাই? সকলোকে শুভেচ্ছা জনাইছোঁ ৰঙালী বিহু ওলগ। আগন্তুক বৰ্ষটো সুন্দৰকৈ যাওক। যি কল্পনা কৰিছা সেইবোৰ মানে বাস্তৱৰ ৰূপ দিয়ক। 5টামান বজাৰ পৰা পিঠা খুন্দিলোঁ। প্ৰথমতে মোৰ 2 কিলোমান পিঠা, তাৰপাছত এয়া আমাৰ তুমনিৰ খুন্দিলোঁ 2 কিলোমান পিঠা। এতিয়া এয়া মমীখিনি আৰম্ভ কৰিছোঁ। গোটেইখিনিৰ ভিতৰত মমীখিনি কিমান? মমীৰ 5 কিলো। আজি মমীয়ে 5 কিলো চাউলৰ পিঠা ভাজিব। বাকী আৰু মমীৰ নিচিনা পিঠা হয় নে নহয় সেয়া আপোনালোকক দেখুৱাম আমি বনোৱা পিঠাকেইটা। এয়া তাই আমি অহাৰ পৰা লাগিয়ে আছে মালপোৱা পিঠাত বনোৱাত। এইখিনি ইমানখিনি বনালে, আৰু আছে সেইখিনি গুলি থৈছে। আৰু এটা চৰিয়াত সেইফালে গুলি থৈছে, সেইখিনি আজি সম্পূৰ্ণ কৰিব। তাৰপিছতে আকৌ তিলপিঠা ভাজিব। ভালটোৱে একেবাৰে ভৰ্তি হৈ আছিলে, সেয়া য'লৈকে দেখিছে সিমানখিনি আছিলে আৰু প্ৰায়খিনি ভাজিলেই, আৰু অলপহে বাকী আছে। তাৰপাছত এইখিনি শেষ হ'লে আকৌ সেই চৰিয়াটোত যিখিনি গুলি থৈছে সেইখিনি ভাজিব। ইমান খৰধৰকৈ ভাজে সেইকাৰণে এইখিনি সম্ভৱ হৈছে। আৰু ইয়াত ব্যৱহাৰ কৰা তেল ধাৰাৰ তেলতহে তেওঁলোকে এই পিঠাবোৰ ভাজে, যাতে কাৰো একো অপকাৰ নহয়। গতিকে এই গ্ৰাহকেও ভাল পায় ভাল তেলটো ব্যৱহাৰ কৰিলে। এইখিনি সম্পূৰ্ণ হৈ গৈছে। তাৰপাছত আছে এয়া নাৰিকল, এইফালে এইখিনি কাটি থৈছে, এইফালে এইখিনি বাকলি গুচাই থৈছে, এইফালে আকৌ নাৰিকলৰ লাড়ু প্ৰস্তুত কৰিবৰ কাৰণে নাৰিকল ভাজি আছে। সেইফালে দোকানত গ্ৰাহক আহিছে, পিঠা লৈছে। এতিয়া আমি থাকোঁতে 4-5 গৰাকীমান গ্ৰাহক আহিলেই পিঠা নিবৰ কাৰণে। পিঠা খুন্দা হৈ গ'ল। মোৰ পিঠাখিনি এয়া 2টা বাচনত মই ভৰাই লৈছোঁ। তাৰপাছত এতিয়া গৈ ঘৰত পিঠাখিনি ভাজোঁগৈ। লৈ আহি ভাত পানী খাই বৈ এয়া আবেলি পিঠাকেইটা ভাজিলোঁ। তিল দিয়ে ভাজিছোঁ মই, তিল আৰু গুড় দি। লৰালৰিকৈ পিঠাকেইটা ভাজি এয়া ওপৰত মই দুডাল লাঠি দি পেলাই পিঠাখিনি যাতে ভালকৈ টান হয়, মচমচীয়া হয়, সেইকাৰণে ইয়াত ৰাখি যাওঁ। আৰু ইয়াৰ পৰা এয়া এতিয়া বেলেগ এটা পাত্ৰলৈ ৰাখিছোঁ। আৰু এনেকৈ আৰু বিহুৰ যা যোগাৰ চলাইছোঁ। ভাল লাগিলে আজি ভিডিঅ'টো লাইক, কমেণ্ট, আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে, মোৰ চেনেললৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আগন্তুক ভিডিঅ'বোৰত আকৌ আপোনালোকক লগ পাম। আজিলৈ সামৰোঁ। ভিডিঅ'বোৰ চোৱাৰ বাবে ধন্যবাদ।